ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে মে' মাহৰ 3 তাৰিখ, বাৰ হ'ব দেওবাৰ। তিথি হ'ব কৃষ্ণা দ্বিতীয় তিথি, তাৰপিছতে কৃষ্ণা তৃতীয় তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ। আজি যোগ হ'ব বৰিয়ান যোগ। আজি কৰণ হ'ব তৈতিল কৰণ। আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত চতুষ্পদ দোষ। আজি যোগিনী উত্তৰগত। সূৰ্য উদয় হ'ব 4:48, সূৰ্যাস্ত সময় হ'ব 5:51। সাৱধান হৈ থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি, বৃশ্চিক ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আজি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, সুস্বাস্থ্য কামনা কৰিছোঁ। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অতি সাৱধানতা অৱলম্বন কৰাৰ দিন বুলি কৈছে। এই সময়খিনি নিজৰ লগতে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব। স্বভাৱত ইতিবাচক পৰিৱৰ্তন আহিছে। কামবোৰ সহজে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। ৰৈ থকা টকা পইচা ঘূৰি আহিব পাৰে। ঘৰখনৰ ব্যৱস্থা ঠিক কৰি ৰাখিবলৈ কঠোৰ সিদ্ধান্ত ল'লে ঘৰখনত অশান্তি হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মন পঢ়াৰ পৰা আঁতৰি বিশেষকৈ হাঁহি ধেমালি বেছি যাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ডাঙৰ সিদ্ধান্ত এতিয়া তৎক্ষণাত ল'ব নালাগে। কাম কৰাৰ মহিলাসকলে কামৰ চাপবোৰ বেছিকৈ ল'বলগীয়া হ'ব পাৰে। যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক। দাম্পত্য জীৱনত মধুৰ থাকিব। বিবাহ বহিৰ্ভূত সম্পৰ্কে বদনাম আনিব পাৰে। কাহ চৰ্দি সমস্যা হ'ব পাৰে। আজি সময় সঠিকভাৱে ব্যৱহাৰ কৰাটো ভাল ফল দিব। ৰাজনৈতিক সামাজিক ক্ষেত্ৰত নাম যশ বাঢ়িব। এই সময়খিনিত এলাহ আৰু গাফিলতিত সময় নষ্ট একেবাৰে নকৰিব। কাকো টকা পইচা ধাৰলৈ নিদিব। ঘূৰাই পোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে। কামবোৰ বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত পিছুৱাই একেবাৰে দিব নালাগে। ষ্টাফৰ সহযোগত ব্যৱসায় আৰু বেছি ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব। বৰ্তমান বতৰৰ বাবে সাৱধান হোৱাটো প্ৰয়োজন আছে। অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে কিছুলোকে, কিন্তু সফল হ'ব। পুৰণি বিবাদ কমিব। ৰৈ থকা টকা পইচা ঘূৰাই পোৱাৰ বিশেষকৈ সম্ভাৱনা আছে। অদৰকাৰী খৰচত গুৰুত্ব নিদিব। বাজেট বেলেঞ্চ কৰাৰ অতিকৈ প্ৰয়োজন। অতি আত্মবিশ্বাস আৰু বিশেষকৈ অভাৰ কনফিডেন্সত যিকোনো কাম নকৰিব। ব্যৱসায় প্লেনত কাম কৰাৰ বাবে ভাল দিন। বিষয়ৰ পৰা সহায় পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত বিশেষ লাভ। এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। পুৰণি অসুখ আকৌ হ'ব পাৰে কিছুলোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসা লোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। ভাগ্যৰ সলনি কৰ্মত বিশ্বাস বজাই ৰাখক। ইতিবাচক ফল পাব। লাভৰ পথ বিশেষকৈ খুলিব বুলি কৈছে। বিয়াৰ কামত কিছুলোকে ব্যস্ত থাকিব। অতি আৱেগিক হোৱাৰ ক্ষতিকাৰক হ'ব পাৰে। মনৰ নহয় মগজু কথা শুনক। বিশেষকৈ বৰ্তমান সময়ত ঘৰখনৰ নিৰ্মাণৰ বাবে কিছুলোকৰ বাধা আহিব পাৰে। পাব্লিক ডিলিং, ব্যৱসায়ৰ ক্ষেত্ৰত পাব্লিক ডিলিং, মাৰ্কেটিং, মিডিয়াৰ কামত লাভ হ'ব। ঘৰৰ পৰা কামবোৰ চলিব। কিছুলোকৰ পৰিয়ালৰ পৰা সহায় পাব। এই সময়খিনিত গাফিলতিৰ পৰা আঁতৰি থাকক। ধাৰ্মিক আৰু আধ্যাত্মিক ক্ষেত্ৰত বিশ্বাস বাঢ়িব। গুৰুজনৰ আশীৰ্বাদ পাব পাৰে। টকা পইচাৰ লেনদেন বেছিকৈ কৰিলে সাৱধান হ'ব। সম্পৰ্ক বেয়া হ'ব পাৰে। অকলে বা ধাৰ্মিক স্থানত সময় কটালে শান্তি পাব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান থাকিব, ধৈৰ্য ধৰিব। কামৰ পদ্ধতি সলনি কৰিলে সাৱধান হ'ব লাগিব। চাকৰিয়ালসকলৰ বৰ্তমান সময়ত যোগ্যতা অনুসৰি কাম পাব পাৰে। স্বামী স্ত্ৰীৰ সহযোগে মনোবল বঢ়াব। আজি এই সময়খিনিত ডাঙৰ মাৰ্গদৰ্শকলৈ ৰৈ থকা বিশেষকৈ কাম সমাধান কৰিব পাৰিব। পৰিয়াল আৰু অন্যান্য কামত ভাল বেলেঞ্চ থাকিব। সম্পত্তি কামত বিষয়ৰ পৰা সহায় পাব। ওচৰৰ মানুহৰ সৈতে বিবাদ হ'ব পাৰে বুলি কৈছে, কিন্তু ধৈৰ্য ধৰিলে ঠিক হ'ব। বা লেনদেন বেছিকৈ নকৰিব। যোগ্যতা আৰু প্ৰতিভাৰ ফলত ডাঙৰ সফলতা পাব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভৰ যোগ। পাৰিবাৰিক পৰিৱেশটো সুখকৰ হ'ব। প্ৰেমৰ বাবে ক'বলৈ গ'লে দিনটো কিছুমান ক্ষেত্ৰত সংগীয়ে কোৱা কথা বতৰাক লৈ মানসিক শান্তি পৰিৱৰ্তে দুখ লাগিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ বোজাত শাৰীৰিক আৰু মানসিক ভাগৰ হ'ব পাৰে। আজি আৰ্থিক প্লেনত মন দিয়ক। কাম সময়মতে হ'ব। সন্তানৰ চিন্তাবোৰ কিছুলোকৰ দূৰ হ'ব। অবিবাহিতসকলৰ বাবে সম্বন্ধ আহিব পাৰে। খৰচ হৈ থাকিব আজি। ভাগৰ লাগিলেও কামৰ যি ক্ষমতা নকমিব। অযথা ঘূৰা ফুৰা নকৰিব। প্ৰতিযোগিতাৰ বাবে অসুবিধা হ'ব পাৰে। নিজৰ ক্ষমতাত বিশ্বাস ৰাখক। এই সময়খিনিত সমস্যাৰ বাবে বেছিকৈ খং কৰিব নালাগে, ধ্যান ৰাখিব। সমাজৰ কামত উপস্থিত থাকিব। সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক। আজি নিজৰ ক্ষমতাত
বৃষ ৰাশি জাতক জাতিকাসকলে বিশ্বাস ৰাখক, ঘৰখনৰ প্ৰয়োজনীয়তাৰ বস্তু কিনিবলৈ সময় পাব। পুৰণি নেতিবাচক কথাৰ বিশেষকৈ উঠি অহাৰ বাবে সম্পৰ্ক বেয়া হ'ব পাৰে, নিজৰ কামত ব্যস্ত কৰি ৰাখক। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা বিদেশী ব্যৱসায়ত গাফিলতি আহিব পাৰে, মাৰ্কেটিঙৰ কামবোৰ বন্ধ ৰাখি অফিচত সময় দিব, কামত ব্যস্ততাপূৰ্ণ থাকিব। কামৰ বৰ্তমান সময়ত ডাঙৰ সিদ্ধান্ত ব্যৱসায়ৰ ক্ষেত্ৰত সফল বুলি প্ৰমাণিত হ'ব। পৰিয়ালত প্ৰেম বাঢ়িব, কিছু লোকৰ বিয়াৰ প্লেনিং হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গেছৰ সমস্যা বৰ বেছি অশান্তি দিব পাৰে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আজি গ্ৰহৰ যি স্থিতি সম্পূৰ্ণ পক্ষত, পৰিকল্পিতভাৱে কাম কৰা সময়, টকা পইচাৰ অহাৰ প্লেন সফল হ'ব। ভাই ভনীৰ সৈতে গুৰুত্বপূৰ্ণ কথা বতৰা পাতিব। পুৰণি কথা বতৰাত বৰ্তমানত বিশেষকৈ আনিলে সম্পৰ্ক বেয়া হ'ব পাৰে। সন্তানৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। আজি ব্যৱসায়িক কামত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন আছে। ষ্টাফে দায়িত্ব ভালকৈ পালন কৰিব। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত আয়, বিশেষকৈ ৰিস্ক নল'ব। ঘৰুৱা সমস্যাবোৰ কিছু লোকৰ সমাধান হ'ব। উৎসৱৰ পৰিৱেশ থাকিব। পেশীৰ বিষয়ত কিছু লোকে অসুবিধা পাব পাৰে, ব্যায়াম কৰক বুলি কৈছে। আজি লাভজনক পৰিস্থিতি, আৰ্থিক প্লেনত মন দিয়ক। আত্মীয়ৰ সৈতে মিলা প্ৰীতি বজাই ৰাখক। চৰকাৰী কাম এতিয়াৰ স্থগিত ৰখা। ওচৰৰ আত্মীয়ৰ পৰা বেয়া খবৰ পাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে আজি সম্পূৰ্ণ তথ্য ল'ব। খৰখেদাই আজি লোকচান কৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰিব। মেচিনৰ ব্যৱসায় লোকচানৰ সুযোগ, সাৱধান হ'ব। পুৰণি প্ৰেমৰ পৰা আঁতৰি থাকক। BP ডায়েবেটিছৰ নিয়মীয়া আপোনালোকে চেকআপ কৰিব, যিসকলৰ সমস্যা হৈছে। সুখৰ সময়, কথা কোৱাৰ যি দক্ষতা আৰু ভাল ব্যৱহাৰে আৰ্থিক ব্যৱসায়িক ক্ষেত্ৰত সফলতা দিব। ঘৰখনৰ বাবে কিছু লোকে বজাৰ কৰি সময় কটাব। আৱেগিক আৰু উদাৰতাৰ ডাঙৰ দুৰ্বলতা, সৰু কথাত চাপ নল'ব, সাৱধান হ'ব লাগিব। সমাধান বিচাৰক। প্ৰভাৱশালী মানুহৰ পৰামৰ্শৰ নতুন সফলতা দিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ স্বচ্ছতা বজাই ৰাখক। চৰকাৰী চাকৰিয়ালসকলৰ কামৰ প্ৰশংসা পাব। ঘৰখনৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত মতভেদ হ'ব পাৰে। অযথা প্ৰেমত সময় নষ্ট নকৰিব বুলি কৈছে। যোগ ব্যায়াম স্বাস্থ্যৰ বাবে জৰুৰী। ইতিবাচক চিন্তাই সুস্থ আপোনালোকক কৰি ৰাখিব। লক্ষ্য পাব, ৰৈ থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব। ধাৰ্মিক সেৱা কামে মানসিক শান্তি দিব। সমাজত মান সন্মান বাঢ়িব। কিবা এটা কাম আৰম্ভ কৰাৰ আগতে ভালকৈ ভাবিব। অচিনাকিৰ সৈতে ব্যক্তিগত কথা শ্বেয়াৰ একেবাৰে নকৰিব। অবৈধ কামত মন নিদিব। কামত বহুত ব্যস্ততা থাকিব। কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ বজাই ৰাখক। সম্পৰ্কত তিক্ততা আনিবলৈ নিদিব। ফাইনেন্সৰ কামবোৰ পিছুৱাই দিয়া হ'ব। জীৱনসংগীৰ মাজত ব্যস্ত থাকিব। আজি আপোনালোকৰ স্বাস্থ্যৰ নিয়ম মানি চলক। এই বতৰত গাফিলতি নকৰিব। শুভ ৰং হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি, কিছু সময়ৰ পৰা আধ্যাত্মিক তথা ধাৰ্মিক কাৰ্যকলাপত আগ্ৰহ লোৱাৰ বাবে আপোনালোকৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন আহি আছে বুলি কৈছে। প্ৰতিটো কাম সহজভাৱে কৰাৰ বাবে কামবোৰ সুচাৰুৰূপে আপোনালোকৰ হৈ যাব। ৰৈ থকা টকা পইচাৰ উভতি অহাৰ সম্ভাৱনা আছে বুলি কৈছে। কেতিয়াবা ঘৰখনৰ ব্যৱস্থা ঠিক কৰি ৰাখিবলৈ আপুনি কঠোৰ সিদ্ধান্ত লৈ আগবাঢ়িব লাগিব, যাৰ বাবে ঘৰখনত উত্তেজনাপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগো পঢ়া শুনাৰ পৰা আঁতৰি বিশেষকৈ হাঁহি ধেমালি মস্তিত আপোনালোকে লাগি থাকিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ স্থগিত ৰাখক। বৰ্তমান কাৰ্যকলাপে মনোযোগ দিয়ক বুলি কৈছে। কৰ্মৰত মহিলাসকলে নিজৰ কামক লৈ কিছু মানসিক চাপত থাকিব পাৰে। আজি কৰ্মৰত মহিলাসকলে নিজৰ কামক লৈ কিছু মানসিক চাপত থাকিবলগীয়া হ'ব পাৰে বুলি কৈছে। আজি কফ কাহ চৰ্দি সমস্যা হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। গাফিলতি একেবাৰে নকৰিব। সময়ৰ সৎব্যৱহাৰ সুশৃংখলভাৱে কৰিলে আপুনি বহু সফলতা পাব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা আৰু আপোনালোকৰ যি প্ৰভাৱ বাঢ়িব বুলি কৈছে। লগতে আপুনি নিজৰ ফিটনেছতো সময় দিব। এলাহ আৰু গাফিলতিত পৰি অযথা কামত টকা আৰু সময় নষ্ট নকৰিব। আজি আপোনালোকৰ বহু গুৰুত্বপূৰ্ণ কাম ৰৈ যাব পাৰে। এই সময়ত কাকো টকা পইচা ধাৰলৈ নিদিব, নহ'লে ঘূৰাই পোৱাটো বহুত বেছি অসুবিধা হ'ব পাৰে, বৰং চব বিশেষকৈ বিপদৰ কাৰণ হ'ব পাৰে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপুনি নিজৰ উপস্থিতি নিশ্চিত কৰি ৰাখক, কাৰণ কৰ্মচাৰীৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা নোপোৱাৰ বাবে অসুবিধা পাব পাৰে। এই সময়ত মাৰ্কেটিং আৰু অনলাইন কামৰ জৰিয়তে আপোনালোকৰ ব্যৱসায় তীব্ৰতা আহিব। অফিচৰ পৰিৱেশ যেনেদৰে চলি আছে তেনেদৰে চলি থাকিব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে সমস্যা বাঢ়িব পাৰে বুলি কৈছে। আজি বিশেষকৈ যিসকলৰ ডায়েবেটিছ ৰোগ, ব্লাড প্ৰেছাৰ আদি ৰোগত আছে তেন্তে গাফিলতি নকৰিব আৰু সঠিক পৰীক্ষা কৰাই ল'ব বুলি কৈছে।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। আপুনি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে আজি। আপুনি নিপুণতাৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা পুৰণি বিবাদ কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান হ'ব পাৰে। ক'ৰবাত ৰৈ থকা টকা পইচা ঘূৰি অহাৰ সম্ভাৱনা আছে। প্ৰয়োজনীয় খৰচে গুৰুত্ব দিয়ক বুলি কৈছে। নিজৰ বাজেট সলনি কৰি ৰাখক। অতি আত্মবিশ্বাস আৰু অহংকাৰৰ পৰা আঁতৰি থাকক। আৰু কিছুমান বেয়া কামৰ বাবে বিশেষকৈ আপোনালোকে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। প্ৰয়োজনীয় খৰচে গুৰুত্ব দিয়ক। যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনাত মনোযোগ দিলে সফলতা পাব। ব্যৱসায় পৰিকল্পনাত কাম কৰিবলৈ সময় অনুকূল। কোনো বিষয়ৰ পৰাও বিশেষকৈ মনমতে সহায় পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম আজি বিশেষভাৱে সফল হ'ব। চাকৰি কাম বহুত বিশেষকৈ সাৱধানে কৰক। দাম্পত্য সম্পৰ্ক মধুৰ হৈ থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু লং ড্ৰাইভৰ কাৰ্যসূচী হ'ব পাৰে। কোনো পুৰণি স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পুনৰ উত্থান হ'ব পাৰে। গাফিলতি নকৰিব আৰু লগে লগে চিকিৎসা লওক বুলি কৈছে। ভাগ্যতকৈ কৰ্মত অধিক বিশ্বাস ৰখাটোৱে আপোনাক আৰু আপোনালোকক অধিক ইতিবাচক কৰি তুলিব। লাভৰ পথ প্ৰশস্ত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় কামতো ব্যস্ততাপূৰ্ণ এটা দিন বুলি কৈছে। ঘৰৰ বাবে কোনো বিশেষ বস্তু ক্ৰয়ও সম্ভৱ। অত্যধিক আৱেগিকতা ক্ষতিকাৰক হ'ব পাৰে। সময় অনুসৰি স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। মনৰ পৰিৱৰ্তে মগজুৱে সিদ্ধান্ত লোৱাটো উচিত। যদি ঘৰখনত কোনো নিৰ্মাণ সম্পৰ্কীয় কাম চলি আছে যিসকলে, তেন্তে তাত বাধাৰ আশংকা আছে। পাব্লিক ডিলিং, মাৰ্কেটিং, মিডিয়া আদিৰ সৈতে জড়িত ব্যৱসায় লাভজনক অৱস্থা থাকিব। ব্যক্তিগত কামৰ ব্যস্ততা থকাৰ বাবে ব্যৱসায় কাম ঘৰৰ পৰাই চম্ভালিব লাগিব, লগতে পৰিয়ালতো সহায় কৰিব লাগিব। এই সময়খিনিত ঠাণ্ডা লগা সম্ভাৱনা আছে। গাফিলতি একেবাৰে নকৰিব। খোৱা বোৱাৰ ক্ষেত্ৰতে হওক, টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। স্বাস্থ্যসন্মত নিয়মখিনি ফ'ল' কৰক বুলি কৈছে। নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। কন্যা ৰাশি। বিশেষকৈ আজিৰ দিনটো আৰম্ভণিতে কাম কাজৰ হেঁচা বাঢ়িব, যাৰ বাবে দৌৰা দৌৰি বেছি হ'ব। এই সময়ত ঘৰ পৰিয়ালৰ প্ৰয়োজন আৰু সু সুবিধাৰ বস্তু কিনিবলৈ জেপৰ পৰা বেছি টকা পইচা খৰচ হ'ব পাৰে। বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে আজি আৰম্ভণিৰ পৰা প্ৰতিযোগীৰ সৈতে কঠিন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলগীয়া হ'ব পাৰে। এই সময়ত আপোনালোকৰ মনত বিশেষকৈ চাকৰি বা ব্যৱসায় সলনি কৰাৰ চিন্তা আহিব পাৰে, কিন্তু এনে পদক্ষেপ বিশেষকৈ লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰক আৰু শুভ চিন্তকৰ পৰামৰ্শ লওক বুলি কৈছে। বতৰৰ বেমাৰ বা পুৰণি ৰোগ উভতি অহাৰ ভয় থাকিব আজি। গোটেই দিনটো স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজন আছে। কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিবলৈ সুযোগ পাব। চাকৰিয়ালসকলৰ বৰ্তমান মনৰ দৰে পদোন্নতি বা বদলি ইচ্ছা পূৰণ হ'ব পাৰে। এই সময়ত আয়ৰ নতুন খবৰ উন্নতি ঘটিব। অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায় কৰাসকলৰ বাবে এই সময় বহুত বেছি ভাল। আজি আপোনালোকৰ শেষৰ ফালে আপোনালোকৰ মন ধাৰ্মিক আধ্যাত্মিক কামত বেছিকৈ কৰি আপোনালোকে আগবাঢ়িব। তীৰ্থযাত্ৰাৰ কিছু লোকৰ যোগ আছে। আজিৰ দিনটোত বিশেষকৈ অলপ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো কথা সঠিক সময়ত সঠিকভাৱে ক'ব লাগিব, নহ'লে বনোৱা কথাবোৰ বেয়া হ'ব পাৰে, ভাবি থকা কথাবোৰ বেয়া হ'ব পাৰে। পৰিস্থিতি অলপ অনুকূল হ'ব আজি। আপোনালোকৰ প্ৰেমৰ গাড়ীখন লাইনত অহাৰ যেন লাগিব। ভুল বুজাবুজিবোৰ দূৰ হ'ব। ইয়াৰ ফলত প্ৰেম জীৱন বা বৈবাহিক জীৱনতে হওক মিঠা টেঙা কাজিয়াৰ মাজেৰে চলি থাকিব বুলি কৈছে। জীৱনসংগীৰ পৰা সহযোগ পাব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। আৰম্ভণিতে আপোনালোকৰ আনৰ সমালোচনা কৰা বা নিজৰ অহংকাৰৰ পৰা বাচক, নহ'লে আপোনালোকৰ বছৰৰ পুৰণি সম্পৰ্কত ফাট মেলিব পাৰে বা ভাঙিব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত হঠাৎ কামৰ বোজা বাঢ়িব, যাৰ বাবে অতিৰিক্ত সময় অধিক খৰচ কৰিব লাগিব। চাকৰিত অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত জীৱন প্ৰভাৱিত হ'ব পাৰে। মাটি ঘৰ বা পৈতৃক সম্পত্তিক বিবাদ হ'ব পাৰে, গভীৰভাৱে ল'ব, যাৰ বাবে বিশেষকৈ আপোনালোকৰ বৰ্তমান সময়ত শ্বৰ্টকাট ল'বলগীয়া হ'ব পাৰে। আয়তকৈ ব্যয় বেছি হ'ব বুলি কৈছে। নিচা বা যিকোনো বেয়া লগ সংগৰ পৰা আঁতৰি থাকক, নহ'লে শাৰীৰিক আৰু মানসিকভাৱে সমস্যাত পৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে শুভ সময়, ডাঙৰ ডিল হ'ব পাৰে। ব্যৱসায়িক যাত্ৰা সুখত আৰু লাভজনক হ'ব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ লাভ হ'ব।
ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োৰে সহযোগ পাব। কৰ্মক্ষেত্ৰত অবিবাহিত বিয়াৰ বন্ধনত বান্ধ খাব পাৰে। প্ৰেম বা বৈবাহিক জীৱনত আজি সুন্দৰ সময়। প্ৰেম জীৱন ভাল কৰিবলৈ কথা বতৰা আৰু ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক। পাৰ্টনাৰৰ আৱেগক সন্মান কৰক। দাম্পত্য জীৱন সুখকৰ কৰিবলৈ জীৱনসংগীৰ সৈতে প্ৰেম আৰু সমন্বয় ৰাখিব লাগিব বুলি কৈছে। তেতিয়াহে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। সৰু সুৰা অসুবিধা বাদ দিলে গোটেই দিনটো কেৰিয়াৰ, ব্যৱসায় আৰু জীৱনৰ বাবে শুভতা আৰু সৌভাগ্য লৈ আহিছে। পৰীক্ষা প্ৰতিযোগিতাৰ প্ৰস্তুতিত থকা সকলৰ বাবে আৰম্ভণিতে অতি শুভ খবৰ পাব পাৰে। একে সময়তে কৰ্মৰত মহিলাসকলৰ উন্নতিৰ ফলত অফিচৰ লগতে ঘৰ পৰিয়ালতো মান সন্মান বাঢ়িব। মধ্যভাগৰ সময় অলপ প্ৰতিকূল। পৰিয়ালৰ সদস্যৰ সৈতে সুন্দৰ মুহূৰ্ত কটাবলৈ চেষ্টা কৰক। ঘৰৰ মহিলা সদস্যসকলৰ স্বাস্থ্যক লৈ চিন্তাৰ বিষয় হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা আৰম্ভণি বৰ বেছি ভাল নহ'লেও বহু চেষ্টাৰ পিছতো ভাল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু মধ্যভাগত ব্যৱসায় লাইনত অহা দেখিব। শেষলৈকে মন আপোনালোকৰ ফৰকালো হ'ব পাৰে বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। যদি আপুনি পাৰ্টনাৰ বা কোনো আপোনজনক খং কৰি আছিল, তেন্তে এই দিনটোত কোনো বিশেষ ব্যক্তিৰ সহায়ত সকলো ভুল বুজাবুজি আঁতৰাৰ বাবে চেষ্টা কৰক। অবিবাহিতৰ জীৱনত মনৰ মানুহৰ প্ৰৱেশ হ'ব পাৰে। প্ৰেমত বান্ধ খোৱা সকলৰ সম্পৰ্কত মাজভাগত বিশ্বাস বাঢ়িব পাৰে। বিশেষকৈ বৈবাহিক জীৱনটো সুখকৰ হ'ব। উপায়স্বৰূপে প্ৰতিদিনে তুলসী গছত শুদ্ধ আপোনালোকে ঘিউ চাকি জ্বলাই পূজা কৰক। শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সৰু কামৰ বাবে বেছি পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। স্বজনৰ সহযোগ আৰু সমৰ্থন কমকৈ পাব। গতিকে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ বল আৰু বুদ্ধিৰে কামবোৰ সম্পূৰ্ণ কৰক। আৰম্ভণিৰ পৰা মধ্যভাগলৈকে সমস্যা থাকিব। ব্যৱসায়ীসকলে বিশেষকৈ পূৰ্বাৰ্ধত টকাৰ লেনদেন আৰু বিনিয়োগত সাৱধান হওক বুলি কৈছে। কাকো টকা পইচা ধাৰলৈ নিদিব। ঘূৰাই পোৱাৰ বিশেষকৈ সমস্যা হ'ব পাৰে। এই সময়খিনি কাগজ নপঢ়াকৈ চহী নকৰিব বুলি কৈছে। কাগজ পত্ৰত বিশেষকৈ চহী কৰাৰ আগতে ভালদৰে চাই ল'ব। ডাঙৰ সিদ্ধান্ত ল'বলৈ কনফিউজন থাকিব পাৰে, কিছু সময় নিশ্চয়কৈ ল'ব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ মন চিন্তিত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য আৰু খাদ্যৰ দিনচৰ্চাৰো আপোনালোকে যত্ন লওক বুলি কৈছে। নিশ্চয় ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ মন অলপ চিন্তিত হৈ থাকিব পাৰে। নিজৰ স্বাস্থ্য আৰু খাদ্যৰ যত্ন লওক। কৰ্মক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। গতিকে টাৰ্গেট ভিত্তিত কাম কৰা সকলৰ ওপৰত কাম শেষ কৰাৰ হেঁচা আহিব পাৰে। বিশেষকৈ নিজৰ সুবিধাৰ বাবে বস্তু কিনিবলৈ বা ঘৰ সজোৱা মেৰামতি আদিৰ বাবে টকা পইচা খৰচ হ'ব পাৰে, যাৰ বাবে বাজেট অলপ বেয়া হ'ব পাৰে। আৰম্ভণিটো অলপ প্ৰতিকূল। বৈবাহিক জীৱনৰ পৰা প্ৰেম জীৱনতে হওক। লাইফ পাৰ্টনাৰৰ সৈতে কোনো কথাত কাজিয়া হ'ব পাৰে। সম্পৰ্ক ঠিক কৰাত আপোনালোকৰ ব্যৱহাৰ আৰু কোনো মহিলা বন্ধুৰ পৰামৰ্শ সহায়ক হ'ব। আজি বৈবাহিক জীৱনটো সুখময় কৰিবলৈ ব্যস্ত দিনৰ পৰা কিছু সময় জীৱনসংগীৰ বাবে উলিয়াওক বুলি কৈছে। ভাল হ'ব। আজি সূৰ্য দেৱতাক জল অৰ্পণ কৰি আদিত্য হৃদয় স্তোত্ৰ আপোনালোকে পাঠ কৰক বুলি কৈছে। একে সময়তে বিদেশৰ সৈতে জড়িত ব্যৱসায় কৰা বা কেৰিয়াৰ ক্ষেত্ৰত ব্যৱসায়ৰ বাবে চেষ্টা কৰা সকলৰ বাবে আজিৰ দিনটো অতি লাভজনক হ'ব। বিদেশ যাত্ৰাৰ যোগ আছে আৰু এই যাত্ৰা সুখত আৰু মনৰ দৰে সফলতা দিব। কামৰ সফলতাই আত্মবিশ্বাস বঢ়াব। শুভচিন্তকে সকলো চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত মুকলি মনেৰে সহায় কৰিব। পদোন্নতি বা মনৰ দৰে বিশেষকৈ বদলি ইচ্ছা পূৰণ হ'ব পাৰে। ঘৰ পৰিয়ালত মাংগলিক কাম হ'ব পাৰে। ব্যৱসায় আগতকৈ ভাল হ'ব। আশাতকৈ বেছি লাভ হ'ব। ব্যৱসায় আগুৱাই নিবলৈ সুযোগ পাব। ৰাজনীতিৰ লোকৰ মাজত বিশ্বাসযোগ্যতা আৰু জনপ্ৰিয়তা বাঢ়িব। বিশেষ লাভ হ'ব। আয়ৰ অতিৰিক্ত আপোনালোকৰ বাঢ়িব বুলি কৈছে। সঞ্চিত ধন সম্পত্তি বাঢ়িব। মধ্যভাগত পৰিয়ালৰ সৈতে ভাল সময় কটাব। প্ৰিয় সদস্য আগমনে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কেতিয়াবা কম কেতিয়াবা বেছি লাভৰ সফলতাৰ সৈতে মিলা জুলাৰ
আজিৰ দিনটোত দিন বুলি কৈছে। কেৰিয়াৰ ব্যৱসায়ৰ ফালৰ পৰা শুভ। কামৰ সময়ত আপোনালোকে এলাহ ভাৱবোৰ পৰিহাৰ কৰক। ব্যৱসায় লাভ হ'ব। যাত্ৰা সুখত আৰু লাভজনক হ'ব। চৰকাৰী কামবোৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহযোগত পূৰণ হ'ব পাৰে। ভাই ভনীৰ পূৰ্ণ সহযোগিতা পাব। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। কাৰোবাৰ সৈতে হোৱা বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। বৈবাহিক জীৱনটো সুখমৰ হ'ব। পাৰিবাৰিক জীৱনটো বুজাবুজি আৰু ভাল সমন্বয়ৰ বাবে ব্যক্তিগত জীৱনত আনন্দ পাব। কৰ্মক্ষেত্ৰত গুপ্ত শত্ৰুৰ পৰা সাৱধান হওক বুলি কৈছে, কাৰণ তেওঁলোকে কামত বাধা দিবলৈ বা আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব। কাৰোৰ সৈতে বিশেষকৈ লুজ টক কৰাৰ পৰা বিৰত থাকক, নহ'লে সন্মানত ব্যাঘাত জন্মাব পাৰে। আজিৰ দিনটো মধ্য সময়খিনি বহুত বেছি শুভ। পূৰ্বৰ বিনিয়োগৰ লাভ পাব পাৰে। মাটি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ইচ্ছাৰ পূৰণ হ'ব। আজিৰ দিনটো শেষৰ কিছু অংশ বাদ দিলে গোটেই দিনটো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে শুভতা আৰু লাভ লৈ আহিছে। চাকৰিয়ালসকলৰ বাবে উন্নতি বহু সুযোগ আহিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছিল, তেন্তে আজিৰ দিনটোত অফাৰ পাব পাৰে। কোনো বন্ধু বা শুভচিন্তকৰ সহায়ত ভাল এটা কৰ্মসংস্থাপন পাব পাৰে। ধুনীয়া বস্তু আকৰ্ষণ কৰিব আজি আপোনালোকক, আৰু আপুনি বিলাসী জীৱন জীয়াবলৈ চেষ্টা কৰিব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দীৰ্ঘদিনৰ পৰা ৰৈ থকা কামবোৰ পূৰণ হ'ব পাৰে। কাম কাজ ব্যক্তিগত জীৱন পৰিস্থিতিৰ পক্ষত থাকিব। চাকৰিয়ালসকলৰ আয়ৰ নতুন উৎসৱ বৰ্ণিত বুলি কৈছে। বেংকৰ বেলেঞ্চ বাঢ়িব কিছু লোকৰ। ধৰ্মৰ বা আধ্যাত্মিক ক্ষেত্ৰত আগ্ৰহ জাগিব বুলি কৈছে। তীৰ্থযাত্ৰাৰ যোগ আছে কিছু লোকৰ। একে সময়তে জীৱনৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে খবৰ শুনিব পাব পাৰে যাৰ কল্পনা কৰা নাছিল। ভালকৈ চলি থকা ব্যৱসায়ত বাধা আহিব পাৰে। বিৰোধী সক্ৰিয় হ'ব পাৰে। কোনো ভুলৰ বাবে ছিনিয়ৰ খঙৰ চিকাৰ বৰলি হ'বলগীয়া হ'ব পাৰে বুলি কৈছে আজি। প্ৰতিকূল আৰম্ভণিতে পৰিয়ালৰ সৈতে কোনো কথাত কাজিয়া হ'ব পাৰে। পৈতৃক সম্পত্তিৰ বিবাদ গভীৰ হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ মানুহৰ সৈতে দূৰত্ব বাঢ়িব পাৰে। আশা কৰাৰ বিশেষকৈ কৈছে যে সহযোগ নোপোৱাৰ বাবে মন দুখী হ'ব পাৰে পিতৃ মাতৃৰ পৰা। তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ বাবে অসুবিধা হ'ব পাৰে। প্ৰেম জীৱনত জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। প্ৰতিদিনে আজিৰ দিনটোত বিশেষকৈ আপোনালোকে উদীয়মান সূৰ্যদেৱতাক পানী আগবঢ়াই নিজৰ কৰণীয় কামখিনি কৰক, ভাল হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাগ্যৰ পূৰ্ণ সহযোগ পাব। আপুনি সময়মতে নিজৰ কামখিনি কৰিব পাৰিব। আজি এই সময়খিনিত বিয়াৰ ঠিক হ'ব পাৰে কিছু লোকৰ। আজি মনৰ দৰে কৰ্মসংস্থাপন পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ ইচ্ছা পূৰণ হ'ব পাৰে। ডাঙৰ ডিল কৰিব পাৰে। শ্বেয়াৰ বজাৰ বা অন্যান্য বিশেষকৈ সম্পত্তিৰ বিনিয়োগৰ বাবে শুভ সময় কিছু লোকৰ বাবে। বিদেশ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ। আজি ব্যৱসায়ীসকলৰ বজাৰত যি আপোনালোকৰ সন্মান বাঢ়িব। পৰীক্ষাৰ প্ৰতিযোগিতাৰ প্ৰতি প্ৰস্তুতি কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ সফলতাৰ খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজি স্বজনৰ সৈতে আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। পৰিয়ালৰ সৈতে হাঁহি সুখেৰে সময় কটাবলৈ সুযোগ পাব। আপোনজনৰ সৈতে কোনো পৰ্যটন স্থানলৈ যোৱাৰ প্ৰগ্ৰাম বনাব পাৰে। সন্তানৰ সৈতে জড়িত ডাঙৰ চিন্তাৰ দূৰ হোৱাত সকাহ পাব। আজিৰ দিনটোত লাইফ পাৰ্টনাৰৰ সৈতে প্ৰেম আৰু বিশ্বাস বাঢ়িব। গৃহস্থ জীৱনত সুখ থাকিব। অলপ সাৱধান হ'ব লাগিব, নহ'লে বতৰ বেয়া বা পেটৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। প্ৰতিদিনে পাকঘৰত বনোৱা ৰুটিখন আপোনালোকে আজিৰ দিনটোতো আপোনালোকে খোৱা গৰু বা আপোনালোকৰ অন্যান্য পোহনীয়া জীৱ জন্তুক গায়ত্ৰী মন্ত্ৰ আপোনালোকে জপ কৰক। আৰম্ভণিটো অলপ দৌৰা দৌৰি হ'ব পাৰে। কামৰ বাবে সৰু বা ডাঙৰ বহুত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে কিছু লোকে। যাত্ৰাবোৰ ভাগৰুৱা কিন্তু লাভজনক হ'ব। একে সময়তে স্বাস্থ্য আৰু সম্পৰ্কত বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে। দুয়োটাই গাফিলতি কৰিলে ডাঙৰ কষ্টৰ কাৰণ হ'ব পাৰে। নিজৰ মান সন্মান বজাই ৰাখিবলৈ কেৰিয়াৰ ব্যৱসায়ত অতিৰিক্ত পৰিশ্ৰম আৰু চেষ্টা কৰিব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত টাৰ্গেট পূৰণৰ হেঁচা থাকিব আৰু বিৰোধী সক্ৰিয় হৈ থাকিব। নিজৰ বুদ্ধি বিবেকৰ জোৰত বিৰোধী চালকসকল পৰাস্ত কৰি নিজৰ সুখ লাভ কৰিব পাৰিব। ডাঙৰ বিবাদৰ সমাধান হ'ব পাৰে। কূটনীতিৰে উলিয়াবও পাৰিব। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে বিশেষ পদ আৰু সন্মান পাব। ভয় থাকিব মনত। কোনো প্ৰতিযোগিতা বা পৰীক্ষাত বহিবলৈ গৈ থাকিলে অপ্ৰত্যাশিত সফলতা পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ বা ধন সংগ্ৰহ দুয়োটাৰ বাবে আপোনালোকৰ সময় বহুত বেছি শুভ। চাকৰিয়ালসকলৰ অতিৰিক্ত আয়ৰ বনিব বুলি কৈছে। সঞ্চিত ধন বৃদ্ধি পাব। সন্তানৰ সৈতে জড়িত ডাঙৰ চিন্তা আজি আমনি কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতিও সাৱধান হওক। প্ৰেমত মিলাজুলা মিঠা টেঙা কাজিয়াৰ মাজেৰে প্ৰেমবোৰ চলিব। যদি প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰাৰ কথা ভাবিছে, তেন্তে পৰিয়ালৰ পৰা সেউজ সংকেতো পাব পাৰে। বৈবাহিক জীৱনটো সুখকৰ হ'ব। উপায়স্বৰূপে আজি পৱনপুত্ৰ হনুমানৰ পূজা কৰক আৰু শ্ৰী সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক।
মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো আৰম্ভণিটো অলপ কঠিন হ'ব পাৰে। ঘৰ পৰিয়ালৰ কাৰ্যৰ লগতে কৰ্মৰ ক্ষেত্ৰতো বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটো বিশেষকৈ দিনটো আপোনালোকৰ বাবে নিজৰ ওপৰত বিশ্বাস ৰখাৰ দিন। মনত নতুন পৰিকল্পনা আহিব, কিন্তু খৰখেদা নকৰিব। আজি এই দেওবাৰৰ দিনটো বিশেষকৈ ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে চলিলে ডাঙৰ বাধাও দূৰ হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। ছিনিয়ৰসকল বা জুনিয়ৰসকলৰ পৰা বিশেষ আপোনালোকে ছাপোৰ্ট পাব। আজি আপোনালোকৰ যোগ্যতাৰ প্ৰমাণ সুযোগ পাব। নতুন চাকৰি বিচাৰি থকাসকলে বা কৰ্মসংস্থাপন বিচাৰি থকাসকলে কোনো ইণ্টাৰভিউ বা কল আদি পাব পাৰে বুলি কৈছে। চৰকাৰী কামত ফাইল লৰচৰ কৰি আপোনালোকে কৰিব, কিন্তু খৰখেদাত চহী নকৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লেনদেনৰ বাবে শুভ সময়। পুৰণি গ্ৰাহকৰ পৰা পে'মেণ্ট আহিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ খোলাখুলিকৈ কথা পাতক বুলি কৈছে। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, ভুল বুজাবুজি হ'লে আজিৰ দিনটোত বিশেষকৈ সেইখিনি ঠিক কৰাৰ বাবে চেষ্টা কৰক। নতুন বিনিয়োগৰ বাবে দিনটো শুভ নহয়। ৰৈ থকা কামবোৰ আপোনালোকৰ গতি লাভ কৰিব। খৰচৰ পৰা নিয়ন্ত্ৰণ ৰাখক। ঘৰখনৰ সজ্জা বা ইলেক্ট্ৰনিক বস্তুৰ বাবে হঠাৎ খৰচ হ'ব পাৰে। ধাৰলৈ দিয়া টকা পইচা বিশেষকৈ ঘূৰি নাহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি বেছি কথা নক'ব। বেছি বুজাবুজি আপোনালোকে নীতি লওক। বিশেষকৈ লাভ পাৰ্টনাৰৰ সৈতে আপোনালোকৰ মনৰ কথা বুজিবলৈ সময় বিচাৰিব। অবিবাহিতসকলে বিশেষকৈ বৰ্তমান সময়ত সামাজিক অনুষ্ঠানত বিশেষ কাৰোবাক লগ পাব পাৰে। বৈবাহিক জীৱনত জীৱনসংগীৰ সৈতে সন্ধিয়াটো সময় কটাব। সৰু উপহাৰ বা একেলগে খোৱা বোৱাই সম্পৰ্কৰ মধুৰতা আনিব। পৰিয়ালত ডাঙৰ সমস্যা বিশেষকৈ দূৰ হ'ব, যেনে ডাঙৰ স্বাস্থ্যক লৈ চিন্তাৰ যিখিনি আছিল কিছু লোকৰ, সেইখিনি দূৰ হ'ব। ভৰি বিষ, পানী লগা জ্বৰ বা এলেহুৱা ভাৱ থাকিব পাৰে। যি পানী বেছিকৈ খাওক আৰু ৰাতি সোনকালে শুবলৈ চেষ্টা কৰক। ধ্যান বা প্ৰাৰ্থনাই মানসিক শান্তি দিব। শুভ ৰং হ'ব সেউজীয়া আৰু হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 3 আৰু 7। শুভ সময় দুপৰীয়া 12:15 পৰা 1:30 খং আৰু খৰখেদাৰ সিদ্ধান্ত বৰ্জনীয় কৰক বুলি কৈছে। উপায়স্বৰূপে ৰাতিপুৱা গা পা ধুই তুলসী গছত পানী দি আপোনালোকে ওম নমো ভগৱতী বাসুদেৱায় 11 বাৰ জপ কৰক বুলি কৈছে। হালধীয়া বস্ত্ৰ বা ৰুমাল আপোনালোকে নিজৰ লগত ৰাখক। মাছ বা জলজ প্ৰাণীক বিশেষকৈ আটা গুড়ি খুৱাওক বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক।